গতিকে দৰমহা আছিল তেতিয়া 22, 23, 24 কিবা এটা পাইছিল। গতিকে এতিয়া চলিবলৈও পইচা ঘৰৰ পৰা ল'বলগীয়া হৈছিল। তেলৰ খৰচ ডেইলি 100 কিলোমিটাৰ অহা যোৱা, ডেইলি 100 কিলোমিটাৰ অহা যোৱা, তাতে বাইকৰ খৰচ, শিক্ষক বুলি লগৰ বন্ধুসকলে কিবা এটা খাবলৈও বিচাৰে, যিটো দিবলৈ সক্ষম হোৱা নাছিল। লগৰবিলাকে চাকৰি পোৱাৰ বিনিময়ত খানা খাব বিচাৰিছিল, ফুৰিব যাব ওলাইছিল, সি সেইখিনি সুবিধাও গ্ৰহণ কৰিব পৰা নাছিল। চলিবলৈ ধৰিলে। সেই বিদ্যালয়খনত 6 মাহ থকাৰ পিছত সি মিউচুৱেল পাবলৈ সক্ষম হ'লে, ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰত্বৰ এখন স্কুলত। আৰু সেই স্কুলখনতেই তেওঁ অহা যোৱা কৰিবলৈ ধৰিলে প্ৰায় 2-3 বছৰ। আৰু এই সময়খিনিত তেওঁ হাতত কেৱল 1000 টকাৰে গোটেই মাহটো চলিবলৈ আৰম্ভ কৰিলে। আৰু আপুনি বা আমি সকলোৱে জানোৱে যে আমাৰ মানুহৰ মনটো কেতিয়াও সুখী নহয়। ঠিক তেনেকৈ মোৰ বন্ধুজনৰ মনটো সুখী হোৱা নাছিল। কাৰণ এজন শিক্ষক লগৰ বন্ধুবোৰক দেখিলে, শিক্ষকবোৰক দেখিলে তাৰো মন যায় ভাল সাজ পোছাক পিন্ধিবলৈ, ভালকৈ চলিবলৈ, কোনোবাই কিবা এটা বিচাৰিলে খুৱাবলৈ, খানা খাবলৈ, ফুৰিব যাবলৈ। কিন্তু হাতত আছিল 1000, তেলতহে মিলাব নে ক'ত মিলাব, কাকো দিব পৰা নাছিল। তেনে সময়ত তেনেকৈয়ে পাৰ কৰি দিছিল। এইখিনি সময়লৈকে যথেষ্ট ভালেই বুলি ক'ব পাৰি, যদিও পইচা নাছিল, খুব সুন্দৰকৈ আগবাঢ়ি গৈ আছিল জীৱনটো। ক্ৰমান্বয়ে যায়, দিনবোৰ আগবাঢ়িবলৈ ধৰিলে। আৰু কথা এটা ক'বলৈ পাহৰি গৈছোঁ, প্ৰথম আৰম্ভণিতে কণ্টেক্সুৱেলত চাকৰি পাইছিল। তাৰপিছতে ৰেগুলাৰত পাবলৈ ধৰিলে, LP স্কুলত ৰেগুলাৰ পাবলৈ ধৰিলে, পুনৰ ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰত্ব এখন বিদ্যালয়। আৰু সেই বিদ্যালয়লৈ অহা যোৱা কৰিবলৈ ধৰিলে। এতিয়াও একেই পৰিস্থিতি, হাতত পইচা নাথাকে, কিন্তু মনটো এতিয়াও পইচা বিচাৰি থাকে। ভাবি থাকে যে কি কৰিলে পইচা আহিব। টিউচন কৰে, টিউচনৰ পইচাকেইটাও সম্পূৰ্ণকৈ ছাত্ৰ ছাত্ৰীসকলে নিদিয়ে, যাৰ ফলত তেওঁ ভালকৈ চলিব নোৱাৰে। আৰু বিচাৰিবলৈ তেওঁ বেয়া লাগে, কাৰণ শিক্ষক হয় আৰু ছাত্ৰ ছাত্ৰীক টিউচনৰ পইচাটো নিজে বিচাৰিবলৈ তেওঁ লাজ কৰিছিল। আৰু তেওঁ আটাইতকৈ এটা বেয়া চৰিত্ৰ আছিল, বেয়াই বুলি কৈছোঁ, জীৱনত সেইটোৱে তেওঁক বহুত বিপদত পেলাইছিল। মানুহক কেতিয়াও না ক'ব পৰা নাছিলে। যদি কোনোবাই কিবা এটা কৈছিল, তেওঁ না ক'ব নোৱাৰে, চাই লওঁ বা হ'ব এনেকৈ কৈ মানুহজনক পঠিয়াবলগীয়া হৈছিল আৰু কামটো কৰিছিল। তেনেকৈ আগবাঢ়িল আৰু এই বিদ্যালয়খনৰ পৰাই তেওঁ জীৱনত অন্ধকাৰ নামি আহিবলৈ ধৰিলে। কণ্টেক্সুৱেলত ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰত্বত যিখন বিদ্যালয়লৈ তেওঁ আহিছিল, মিউচুৱেল হয়, সেই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভা আছিল। আৰু সেই বিদায় সভাত ছাত্ৰ ছাত্ৰীসকলে তাকো বিচাৰিছিল। আৰু তাক ছাত্ৰ ছাত্ৰীসকলে কিন্তু খুব ভাল পাইছিল। মই তাৰ লগত কেতিয়াবা বিদ্যালয়লৈ যাওঁ। তেওঁ যিমানখন বিদ্যালয়ত শিক্ষকতা কৰিছে, আজিও প্ৰত্যেকখন বিদ্যালয়তে তেওঁ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পাইছিল। কাৰণ তেওঁ সকলো ছাত্ৰ ছাত্ৰীলৈ খেলা ধূলা কৰি, কাৰণ নিজে খেলুৱৈ আছিল, খেলা ধূলা কৰি, গান বাজনা কৰি, উলহ মালহে ক্লাছতো খুব ফূৰ্তিৰে ধেমালি কৰি পঢ়াইছিলে। আৰু প্ৰতিটো পাঠ তেওঁ কাহিনী আকাৰে বুজাই দিছিল ছাত্ৰ ছাত্ৰীসকলক। কিতাপে কি কৈছে সেইটো নহয়, কিতাপৰ পাঠটো কিতাপ নেমেলাকৈ তেওঁ কিতাপখন মেলি নোচোৱাকৈ কিতাপৰ পাঠটো আগতে আয়ত্ব কৰি সেই পাঠৰ দ্বাৰা বহু কাহিনী শুনাই ছাত্ৰ ছাত্ৰীসকলক আপ্লুত কৰিছিল, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পাইছিল। প্ৰত্যেকখন বিদ্যালয়ে তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় শিক্ষক আছিল। সেয়েহে সেই বিদায় সভাত পুনৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুৰোধত তেওঁ গ'ল। আৰু সেই দিনটোৰ পৰাই লাহে লাহে তেওঁ জীৱনলৈ অন্ধকাৰ নামি আহিবলৈ ধৰিলে।
ভুল ইয়াত কাৰো নাছিল।